শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন ৩০ বছৰৰ মূৰত লখিমপুৰত অনুষ্ঠিত হ'ব এই অধিৱেশন। লখিমপুৰৰ বৰিমুৰি নপাম পথাৰত অনুষ্ঠিত হ'ব অধিৱেশন। ২০২৭-ৰ ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব অধিৱেশন। উত্তৰ লখিমপুৰত অস্থায়ীভাৱে স্থাপন কৰা হৈছে আদৰণি সমিতিৰ কাৰ্যালয় আৰু কাৰ্যালয়টো উদ্বোধন কৰে স্থানীয় বিধায়ক মানৱ ডেকাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬তম প্ৰাদেশিক লখিমপুৰত অনুষ্ঠিত হ'ব অহা ফেব্ৰুৱাৰী মাহত। তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু আদৰণি সমিতি গঠন কৰা হৈছে। আজি আদৰণি সমিতিৰ এইটো কাৰ্যালয় ইয়াতে উন্মোচন কৰা হ'ল আৰু পৰৱৰ্তী সময়ত এই কাৰ্যালয় মূল আমাৰ যি অধিৱেশন থলীলৈ স্থানান্তৰিত হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আদৰণি সমিতি আৰু সংঘৰ পদাধিকাৰৰ সৈতে আলোচনা হৈ গৈছে। আমাৰ কামবিলাক ধুনীয়াকৈ লাইনত আছে। গতিকে আমি আশা কৰিছোঁ যে লখিমপুৰ সমূহ সেৱক লগ লাগি, লখিমপুৰৰ ৰাইজে লগ লাগি, প্ৰশাসনিক ব্যৱস্থাই লগ লাগি এখন সুন্দৰ অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। ১৯৯৭ চনত পেটুকাজল হৈছিল। তাৰ আমাৰ আচলতে অধিৱেশনবিলাক খুব বহুত আবেদন নিবেদন কৰাৰ অন্ততহে পায়, সহজে পাতো বুলি ক'লে নাপায়। আমি ৬ বছৰৰ পৰা আবেদন কৰি এই বছৰ পালে আমি সৌভাগ্য ৩০ বছৰ মূৰতে পাইছোঁ। ৩০ বছৰ মূৰত লখিমপুৰবাসী ৰাইজে কিমান আগ্ৰহেৰে অপ্ৰায়ণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ৰাইজটো একদম কঁকালত টঙালি বান্ধিছে, সকলোৱে দেহে ঘেহে লাগি মেলি কথা দিছে আৰু ইতিমধ্যে তেখেতলোকে আমাক যথেষ্ট সহায় জনাইছে। অকল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰতে আমি নিৰ্ভৰ কৰা নাই, বিভিন্ন সংগঠনেও আমাক সহায় কৰিছে। আপোনালোকক কেনেধৰণৰ সহায় লাগিব আমাক কওক, এই কথাটো কৈছে। আমি তেখেতলোকৰ উচ্চাস দেখি আমি অভিভূত হৈ গৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন ৩০ বছৰৰ মূৰত লখিমপুৰত অনুষ্ঠিত হ'ব এই অধিৱেশন। লখিমপুৰৰ বৰিমুৰি নপাম পথাৰত অনুষ্ঠিত হ'ব অধিৱেশন। ২০২৭-ৰ ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব অধিৱেশন। উত্তৰ লখিমপুৰত অস্থায়ীভাৱে স্থাপন কৰা হৈছে আদৰণি সমিতিৰ কাৰ্যালয় আৰু কাৰ্যালয়টো উদ্বোধন কৰে স্থানীয় বিধায়ক মানৱ ডেকাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬তম প্ৰাদেশিক লখিমপুৰত অনুষ্ঠিত হ'ব অহা ফেব্ৰুৱাৰী মাহত। তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু আদৰণি সমিতি গঠন কৰা হৈছে। আজি আদৰণি সমিতিৰ এইটো কাৰ্যালয় ইয়াতে উন্মোচন কৰা হ'ল আৰু পৰৱৰ্তী সময়ত এই কাৰ্যালয় মূল আমাৰ যি অধিৱেশন থলীলৈ স্থানান্তৰিত হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আদৰণি সমিতি আৰু সংঘৰ পদাধিকাৰৰ সৈতে আলোচনা হৈ গৈছে। আমাৰ কামবিলাক ধুনীয়াকৈ লাইনত আছে। গতিকে আমি আশা কৰিছোঁ যে লখিমপুৰ সমূহ সেৱক লগ লাগি, লখিমপুৰৰ ৰাইজে লগ লাগি, প্ৰশাসনিক ব্যৱস্থাই লগ লাগি এখন সুন্দৰ অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। ১৯৯৭ চনত পেটুকাজল হৈছিল। তাৰ আমাৰ আচলতে অধিৱেশনবিলাক খুব বহুত আবেদন নিবেদন কৰাৰ অন্ততহে পায়, সহজে পাতো বুলি ক'লে নাপায়। আমি ৬ বছৰৰ পৰা আবেদন কৰি এই বছৰ পালে আমি সৌভাগ্য ৩০ বছৰ মূৰতে পাইছোঁ। ৩০ বছৰ মূৰত লখিমপুৰবাসী ৰাইজে কিমান আগ্ৰহেৰে অপ্ৰায়ণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ৰাইজটো একদম কঁকালত টঙালি বান্ধিছে, সকলোৱে দেহে ঘেহে লাগি মেলি কথা দিছে আৰু ইতিমধ্যে তেখেতলোকে আমাক যথেষ্ট সহায় জনাইছে। অকল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰতে আমি নিৰ্ভৰ কৰা নাই, বিভিন্ন সংগঠনেও আমাক সহায় কৰিছে। আপোনালোকক কেনেধৰণৰ সহায় লাগিব আমাক কওক, এই কথাটো কৈছে। আমি তেখেতলোকৰ উচ্চাস দেখি আমি অভিভূত হৈ গৈছোঁ।